সকলোকে আমি কৰ্তব্য অনুষ্ঠান আৰম্ভ কৰিবলৈ অনুৰোধ জনাইছোঁ। হয় তাৰ মাজতে ইমান সংগীতৰ চৰ্চা অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাৰ দুয়োগৰাকীক ধন্যবাদ জনাইছোঁ আৰু সঁচাকৈ আমাৰ সাংবাদিকসকলৰ বাতৰিৰ উপৰিও বহু প্ৰতিভাই থাকে সেয়া অনুপমা ডেকা আৰু দীপাঞ্জলি ডেকাই প্ৰমাণ কৰি দিছে আৰু এইবাৰ আমি আগবাঢ়িছোঁ আমাৰ পৰৱৰ্তী কাৰ্যসূচীলৈ আমাৰ মুখ্য অতিথি বিশিষ্ট সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰা ছাৰক তেখেতৰ শুভেচ্ছামূলক তথা বহুমূলীয়া মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ।
তাত নিয়োগ হ'ব। ইয়াত কোনো ৰাজনৈতিক স্বাৰ্থ একো নাই না, বহুত প্ৰেচাৰ নাই। কিন্তু আচলতে পক্ষপাতহীন আমি যিকোনো নিজৰ প্ৰত্যেকৰ ভিতৰত এফেক্ট ক'ব লাগে। ইয়াৰ ফলত দেখা যাব এটাতকৈ ডাঙৰতে ডাঙৰ মানে হেৰিকা হ'ল টাইমছ অফ ইণ্ডিয়াৰ পৰা ইণ্ডিয়ান খেল হোৱা নাই। আমি ডাঙৰ নিউয়ৰ্ক টাইমছৰ পৰা যিবিলাক ডাঙৰ দৈনিক কাগজ আছে, দৈনিক কাগজবিলাকৰ চাৰ্কুলেশ্যন কম কৰিছে আৰু কিছুমান কাগজ বন্ধ হৈ গৈছে। কাৰণ হৈছে কি আজিকালি যিটো এডভাৰটাইজমেণ্ট বিজ্ঞাপন এই বিজ্ঞাপন বা টেলিভিশ্যনে লৈছে, টেলিভিশ্যন নিউজ পৰ্টেলবিলাকে লৈছে, টিভিৰ চেনেলবিলাকে লৈছে। আচলতে খবৰ কাৰণে যথেষ্ট সুবিধা আছে। তেওঁলোকৰ বিশেষ বাণিজ্য গোষ্ঠী নাই, যাৰ ফলত এইবিলাক নিউজত নিয়ন্ত্ৰণ কৰে। প্ৰায়বিলাক দৈনিক কাগজত এটা বাণিজ্য গোষ্ঠীৰ তলত, সেই বাণিজ্য গোষ্ঠীৰ লগত বাণিজ্য গোষ্ঠীৰ ইণ্টাৰেষ্টৰ যদি মিলিলে তেওঁলোকে খবৰ তেনেকৈ প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে মোৰ এগৰাকী হেৰি কৰে, ডাঙৰ এগৰাকী সম্পাদকে কৈছে যে প্ৰকৃত খবৰবিলাক সৰু সৰু কাগজে পায়। সৰু সৰু কাগজত প্ৰপাইটৰৰ কোনো স্বাৰ্থ নাই। এই নিউজ আজিৰ প্ৰধান নিউজ পৰ্টেলবিলাকে আচলতে শুদ্ধ আৰু আচল নিউজ পৰিৱেশনত খবৰৰ দ্বিবাৰ্ষিক অনুষ্ঠানৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা বিজয়ী সু-সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰাদেৱ, বিশিষ্ট অতিথি মহান্তি ডাঙৰীয়া, আজিৰ খবৰৰ হীৰক আৰু চন্দন কলিতা ডাঙৰীয়া, উপস্থিত বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকল, সকলোলৈ এই শুভ মুহূৰ্তত মই অভিনন্দন জনাই, নমস্কাৰ জনাই দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। সাধাৰণতে বঁটা গ্ৰহণ কৰি 1 মিনিট বা 2 মিনিট কথা ব্যক্ত কৰা হয়, কিন্তু ইয়াত হয়তো অকণমান দুটা কথা ক'ব লাগিব এই অনুষ্ঠানত। এটা মোৰ নিজৰ কৰ্মৰ ওপৰত আৰু আনটো হ'ল যে আমাৰ সংবাদ মাধ্যমৰ ওপৰত। এই সংবাদ মাধ্যমৰ ওপৰত বিশেষকৈ পৰ্টেল, ৱেব পৰ্টেলৰ ওপৰত মুখ্য অতিথি ডক্টৰ লক্ষ্মীনন্দন বৰা ডাঙৰীয়াই ইতিমধ্যে ব্যক্ত কৰিছে। তেখেতে দুটামান কথা কৈছে, তাৰ ভিতৰত বিশেষকৈ যে কৈছে যে ডাঙৰ ডাঙৰ যিবিলাক মিডিয়া হাউচ, সেই মিডিয়া হাউচতকৈ সৰু সৰু যিবিলাক পৰ্টেল আছে বা মিডিয়া হাউচ আছে, সেইবিলাকতহে প্ৰকৃত জনগণৰ খবৰবিলাক পোৱা যায়। আৰু
কথা কেতিয়াবা নিগেটিভ লাইনত যাব পাৰে, কিন্তু আমি আজিকালি সকলোৱে জানো যে আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ভাৰতবৰ্ষৰ, গণতান্ত্ৰিক শব্দটো ক'ব লগা হৈছে, বুজি ল'ব উচিত যে গণতান্ত্ৰিক ভাৰতবৰ্ষত আমাৰ যিবিলাক ডাঙৰ ডাঙৰ মিডিয়া হাউচ আছে তেওঁলোকে কাৰ পক্ষত বা কেনেধৰণে কাম কৰিছে সেইটো আমি সকলোৱে দেখি আহিছোঁ বা বুজিছোঁ বা জানিছোঁ, বা ৰাইজে বুজিছে, বুজাসকলে বুজিছে যে কি হৈ আছে আচলতে। আমাৰ যি সমাজৰ বা মানুহৰ যি সমস্যা, এখন দেশত, গণতান্ত্ৰিক দেশত সাধাৰণ জনতাৰ যি প্ৰাপ্য, যি অধিকাৰ আৰু কি সমস্যা হৈ আছে, জনসাধাৰণে কেনেধৰণৰ সমস্যা ভুগি আছে, সেই সমগ্ৰ বিষয়টো চৰকাৰৰ ওচৰত দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। যিহেতু মই ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰোঁ, অসমৰ বাহিৰে আন আন ৰাজ্যত কাম কৰোঁ, এটা কথা মোৰ ভাল লাগে যে মই দিল্লী বা নেশ্যনেল প্ৰপাৰ পিয়ৰ নেশ্যনেল মিডিয়াৰ কথা মই কোৱা নাই, যে আন আন ৰাজ্যত যেতিয়া মই যাওঁ বা মই জানো বা বুজো, লগ পাওঁ সংবাদ মাধ্যমৰ কৰ্মীসকল, সাংবাদিকসকল, সংবাদ মাধ্যমত মই যেতিয়া কথা বতৰা পাতো বা দেখো বা দেখি আহিছোঁ যে এই বিভিন্ন ৰাজ্যৰ তুলনাত অসমৰ সংবাদ মাধ্যম কিন্তু শক্তিশালী হয়। মই এইকাৰণে কৈছোঁ, মই আগতেও কৈছোঁ যে মোৰ অভিজ্ঞতা আছে বিভিন্ন ৰাজ্যৰ। আজি 20 বছৰে মই কাম কৰিছোঁ, মই তাৰে 10 বছৰে বাদ দি দিলোঁ, কিন্তু 10 বছৰৰ মোৰ যি অভিজ্ঞতা সংবাদ মাধ্যমৰ লগত যি সম্পৰ্ক বিভিন্ন কাম কৰা হয়। এতিয়া কথাটো হ'ল যে এই যে সৰু সৰু যিবিলাক পৰ্টেল আছে, যে সৰু সৰু পৰ্টেলত প্ৰকৃত খবৰবিলাক যায় হয়, কিন্তু ছাৰে এটা কথা কৈছে হয় যে যিটো বাতৰিত সত্যতা পিছত আমি দেখিবলৈ নাপাওঁ। আৰু সংবাদ মাধ্যমে সহায় কৰা, মানুহৰ কাৰণে গ্ৰাউণ্ড জিৰোত গৈ কাম কৰা। আমি আৰক্ষী, আমি বিচাৰক, আমি সংবাদ মাধ্যমৰ দৰে ভূমিকা গ্ৰহণ কৰা কিন্তু উচিত নহয়, আৰু মই নিজে কেতিয়াও নকৰোঁ। ঠিক সেইদৰে আমি আশা কৰি বাল্য বিবাহকে ধৰি নানা কুসংস্কাৰৰ বিৰুদ্ধে জীবন তেখেতে সাংবাদিকতা আৰম্ভ কৰিছিলে 2004 বৰ্ষত এখন হিন্দী ডেইলি নিউজ পেপাৰৰ পৰা, আৰু তেখেতে দৈনিক ভাস্কৰ নেশ্যনেল ডেইলি তেখেত কৰ্তব্যৰত ঢাকা বেছড মিডিয়া হাউচত BD নিউজ 24, আৰু তেখেতে যথেষ্ট অৰিহণা আগবঢ়াইছে আমাৰ সংবাদ ক্ষেত্ৰখনলৈ। তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আন এগৰাকী সাৰ্টিফিকেটখন দি দিয়ক। এখন পঢ়ি দিয়ক। আমি এখন পঢ়ি দিছোঁ সংবাদ সূৰ্য বঁটাৰ সম্বৰ্ধনা পত্ৰ। মাননীয় শ্ৰীযুত দিলীপ কুমাৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক, সেই কৰ্মজ্যোতি সশ্ৰদ্ধ আন্তৰিক প্ৰণাম গ্ৰহণ কৰিব। অসমৰ ৰাষ্ট্ৰীয় সংবাদ জগতত নিৰ্ভীক আৰু নিৰপেক্ষভাৱে সংবাদ পৰিৱেশনত আপুনি স্থিতপ্ৰজ্ঞ। সংবাদ মাধ্যমক গতিশীল কৰি সেৱাৰ জৰিয়তে সমাজ কল্যাণক ব্ৰতী হৈ আগবঢ়োৱা আপোনাৰ অৱদানে অসমৰ সংবাদ ক্ষেত্ৰখনৰ লগতে ৰাষ্ট্ৰীয় সংবাদ ক্ষেত্ৰখনক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে। আপোনাৰ কাপ মৈলামেৰে দুখৰ দৰিদ্ৰজনৰ আৰ্তনাদৰ বাৰ্তাই বিয়োগাত্মক প্ৰাচীৰ নেওচি উত্তৰণৰ দেউকা হৈ সমাজলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা। নিত্য নতুন আশা প্ৰত্যাশাৰে আপুনি অতন্ত্ৰ প্ৰহৰীকৈ মানৱ সেৱাৰ হিতাৰ্থে যি অক্লান্ত কৰ্মময় জীৱন অব্যাহত ৰাখিছে, সি হৈ থাকক নিৰৱধি। সেই অতন্ত্ৰ প্ৰহৰী আপোনাৰ এই বিশাল যাত্ৰাক আমি সন্মান নজনোৱাকৈ নোৱাৰিলো। সাংবাদিকতাৰ স্থিতপ্ৰজ্ঞ প্ৰাণৰ মন কহুৱাৰ কোমল বতাহত মৌমাখিৰ দৰে মাতৃভূমিক সেৱাৰ অমৃত দান কৰি সুৰীয়া হওক আপোনাৰ কৰ্মময় জীৱন। আজিৰ খবৰ ডিজিটেল ৱেব পৰ্টেলে আপোনাক 2020-21 বৰ্ষৰ সংবাদ সূৰ্যৰ বঁটাৰে সন্মানিত কৰি আমি গৌৰৱ অনুভৱ কৰিছোঁ। সেইখন আপোনাৰ কলম আৰু কণ্ঠই নিগৰিত হৈ থাকক অমল সমৃদ্ধ প্ৰাচুৰ্যময় সংবাদ সেৱাৰ অবিৰত যাত্ৰা।
পৰিশেষত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰদ্ধাৰে আজি খবৰৰ হৈ চন্দন কলিতা আৰু হিৰণ জ্যোতি শৰ্মা। আৰু সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিত সৰস্বতী বন্দনা আৰম্ভ কৰিলে, বন্তি প্ৰজ্বলন কৰিলে। স্বাভাৱিকভাৱে ভাৰতীয় দৰ্শনৰ প্ৰতিফলন ইয়াতে হৈছে। আৰু সেইকাৰণে আমি যিসকল সাংবাদিকতা কৰোঁ, আজি প্ৰিণ্ট মিডিয়া, ছ'চিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া মাধ্যমত সমাজ ভিতৰত বহুত কম সময়ত আৰু আমাৰ ওচৰত সংবাদ আহি পায়। আৰু আমি দাদা কোৱা নিচিনা যে সঁচা সাংবাদিকতা কৰিব লাগে। নিজৰ ভাৰতীয় দৰ্শনৰ বিৰোধত যিসকলে কাম কৰি আছে, ভাৰতৰ ভিতৰত হওক, ভাৰতৰ বাহিৰত হওক, তেখেতসকলৰ যি কল্পনা, ভাৰতৰ যি ঐতিহ্য আছে, যি সংস্কৃতি আছে, তাক অৱক্ষয় কৰাৰ কাৰণে তাৰ দৃষ্টিত আমি চিন্তন কৰিব লাগে। দুই প্ৰকাৰৰ বিচাৰ কথা মই কম। এটা হৈছে ভাৰতীয় বিচাৰ, এটা হৈছে পাশ্চাত্য বিচাৰ। ভাৰত বহুত দিন ধৰি পৰাধীন হৈছিলে, আমি সকলোৱে জানো। ইয়াতে মোগল, পঠান, চোৰ, টাটাৰ, শেষত ইংৰাজ আহি শাসন কৰিছিলে। হাজাৰ বছৰ ভাৰত পৰাধীন হৈ আছিলে। আৰু এই পৰাধীন ভাৰতৰ সময়ত 2200 বছৰৰ ইংৰেজ শাসনৰ সময়ত যেতিয়া ইংৰেজ ভাৰত এৰি গৈছিলে, কিন্তু ভাৰতীয়তা নাছিলে আমাৰ ভিতৰত। সেই হীনমান্যতা আৰু ইমান ভৰপূৰ হৈ আছিলে, যাৰ দ্বাৰা আমাৰ সংস্কৃতি আমি পাহৰি গলো। আৰু সেইকাৰণে সেই কালখণ্ড কোৱা হয় বিস্মৃতিৰ কালখণ্ড। আমাৰ সমাজখন আমি পাহৰি গলো। ভাৰতত কোৱা হৈছে মাতা ভূমি পুত্ৰহম পৃথিৱীয়া। এই ভূমি আমাৰ মা আৰু আমি তাৰ সন্তান। সেইকাৰণে বৈচাৰিক সংঘৰ্ষ চলি আছে গোটেই সমাজত। যাৰ বিচাৰ যিমান শ্ৰেষ্ঠ হ'ব, সেইজনে জিকিব পৃথিৱীৰ ওচৰত। আৰু সেইকাৰণে বৈচাৰিক সংঘৰ্ষ 4 প্ৰকাৰৰ বিন্দুৰ পৰা মই আপোনালোকক কওঁ। প্ৰথম বিন্দু হৈছে স্ট্ৰাগল ফৰ এক্সিস্টেন্স। ये হৈছে विदेशी विचार, जिन्हें के लिए संघर्ष करना, ये विदेशी विचार। আমি কাক গ্রহণ করি? भारतीय विचार कहे सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामया, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखः भवेत्। সকলে সুখী জীয়াই থাকিব লাগে, নিৰোগী হৈ থাকিব লাগে, কাৰ ভিতৰত দ্বেষ ভাৱ আহিব নালাগে। তো তেনেকুৱা আমি ভাৰতীয় বিচাৰ আমি কৰো। সেইকাৰণে ভাৰতীয় ঋষি মুনিসকলে ভাৰতৰ যিসকলে শ্ৰেষ্ঠ স্থান লৈ পাইছিলে আৰু তেখেতসকলক আমি স্মৰণ কৰিব লাগে। এই ভাৰতীয় বিচাৰ যিনে কি সংঘৰ্ষ নেই, জীয়াই থাকিবলৈ হ'লে সমন্বয় লাগে। সমন্বয়ত আমি কেনেকুৱা জীয়াই থাকিম তাৰ এটা নিৰ্দেশন আৰু আমি দিব লাগে। আৰু সেইকাৰণে আমি অসমৰ চুকে কোনে আমি গৈ পেলাই সাংবাদিকতা কৰোঁ। তাৰ কাৰণে আমাৰ ভিতৰতো সমন্বয় থাকিব লাগে। আৰু তেনেকুৱা এটা ভাৱ লৈ প্ৰথম যে বিচাৰ আছে, দ্বিতীয় বিচাৰ হৈছে এক্সপ্লইটেশন অফ দ্য নেচাৰ। এক্সপ্লইটেশন অফ দ্য নেচার, প্রকৃতির শোষণ করা, এই হচ্ছে বিদেশি বিচার। পাশ্চাত্য বিচার, ভারতীয় বিচার করে প্রকৃতির দহন করিব লাগে, নেচারাল শোষণ করিব না লাগে, প্রকৃতি যেটি আছে প্রকৃতির দহন করিব লাগে। সেইকাৰণে কৰিব লাগে যে মই প্ৰথম পৰা কলো যে ভাৰতৰ যি বিচাৰ আছে এই ভূমিক আমি মা বুলি কওঁ। মাতা ভূমি পুত্ৰ হম পৃথিৱীয়া, এই ভূমি আমাৰ মা আৰু আমি সকলোৱে সন্তান সন্ততি। আৰু তাৰ কাৰণে
আমি চিন্তা কৰিব লাগে, চৰ্চা কৰিব লাগে। আৰু সেইকাৰণে যদি আমাৰ সংস্কৃতি কৈছে এটা গছ কাটিলে 10টা গছ লগাব লাগে। গৰু আছে, গৰু গাখীৰ যেতিয়া আমি গ্ৰহণ কৰো তেতিয়া অলপ এৰি দিওঁ তাৰ সৰু বাচ্চাৰ কাৰণে। এই যে ভাৱ থাকে, যেতিয়া আমি বাদাম কিনি কেতিয়াবা খাওঁ, আমি যাওঁ আগতে কৰিছিলে তেনেকুৱা, অলপ বাদাম যেতিয়া বাদাম বিক্ৰী কৰে, বাদাম দি থাকোঁতে আৰু 2-4টা বাদাম তাতে দি দিয়ে। গাখীৰ বিক্ৰেতাও তেনেকুৱা কৰে, গাখীৰ 1 লিটাৰ যদি আমি আনো অলপ গাখীৰ বেছিকে দি দিয়ে। এই হৈছে ভাৰতীয় বিচাৰ। প্ৰকৃতিৰ পৰা শোষণ নহয়, প্ৰকৃতিৰ পৰা গ্ৰহণ কৰিব লাগে। যেনেকুৱা মা নিজৰ বাচ্চাৰ কাৰণে স্তনপান কৰে আৰু স্তনপান কৰাৰ পিছত যিমান লাগে ইমান কৰে, তাৰপিছত দানি আনে। তেতিয়া বাচ্চা শিহৰে কান্দে, কিন্তু মা জানে ল'ৰা কোনটো সময়ত খাব আৰু কিমান খাব লাগে। তো সেইকাৰণে প্ৰকৃতিৰ শোষণ নহয়, প্ৰকৃতিৰ গ্ৰহণ কৰিব লাগে। ই হৈছে দ্বিতীয় বিচাৰ, এই ভাৰতীয় বিচাৰ আমি সকলোৱে গ্ৰহণ কৰিব লাগে। তৃতীয় বিচাৰ হৈছে সার্ভাইভাল অফ দ্য ফিটেস্ট। জোর যার মলক তার বলি চলি আছে। আজি গোটেই বিদেশী বিচাৰ, আজি আমেৰিকা হিচাপ কৰিছে মই শ্ৰেষ্ঠ হ'ব লাগে, চীন বিচাৰ। এগৰাকী জ্যেষ্ঠ সাংবাদিক, আৰু যিহেতুকে আমাৰ সংবাদ মাধ্যমত আমি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত, সাহিত্য সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত, আৰু এটা বহু গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আছে। এই ক্ষেত্ৰখন হৈছে ক্ৰীড়া ক্ষেত্ৰ, আৰু ক্ৰীড়া ক্ষেত্ৰৰ এগৰাকী বহু অনুপ্ৰেৰণা আগবঢ়াই অহা এগৰাকী সাংবাদিক ধীৰেন শৰ্মা ডাঙৰীয়া, আমি তেখেতক মঞ্চৰ কৰিছিলে। আজি খবৰ এটা পৰ্টেল চেনেল খুব কষ্টৰে আমি খুব শ্ৰমেৰে খুব চালুকীয়া অৱস্থাৰ পৰা আজি দিন পাইছোঁহি। আজি এটা আমাৰ কাৰণে ক'বলগীয়া দিন। আমাৰ উদ্দেশ্য আছিলে বহুত টিভি হওক বা পেপাৰে হওক, বিভিন্ন জেগাত আপোনাৰ সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে কিছুমান সৰু সৰু গাঁৱতে সৰু সৰু চুকে কোণে থকা কিছুমান বাতৰি হয়তো কেতিয়াবা থাকি যায়। আমি ভাবিছিলোঁ যে তেনেকুৱা জেগাত গৈ আমাৰ বাতৰি পৰিৱেশন কৰি যাতে ৰাইজৰ মাজত উলিয়াই দিব পাৰোঁ, তেনেকৈ উদ্দেশ্য কৰি আমি এই পৰ্টেল চেনেলটো খুলিছিলোঁ। আৰু লগতে আজি যিসকলক আমি সংবাদ প্ৰহৰীয়ে হওক, সংবাদ সূৰ্যই হওক, যি আমি বঁটা প্ৰদান কৰিছোঁ, তাতো আমাৰ এটা উদ্দেশ্য আছিল যে মই বিশেষকৈ আজি 15 বছৰ কাল সংবাদ জগতৰ লগত জড়িত হৈ আছোঁ, আৰু বহুত সংবাদকৰ্মীসকলৰ দুখ দুৰ্দশা সংগ্ৰাম এইবিলাক সন্মুখীন হৈ আহিছোঁ। সেইটো কাৰণে মই ভাবিছোঁ বহুত সংবাদদাতা এনেকুৱা আছে আপোনাৰ কষ্ট কৰে, কিন্তু তেওঁলোকে কোনো মূল্য নাপায়, কোনো আপোনাৰ গুৰুত্ব নিদিয়ে, এনেকুৱা ধৰণৰ কথা আছে। মই ভাবিছোঁ তেনেকুৱা বহুত সংবাদকৰ্মী আমাৰ মাজত আছে, যোদ্ধা হিচাপে আছে। তেওঁলোকক যদি আমি অকণমান মৰম যাচিব পাৰোঁ আমাৰ ভাল লাগিব। সেইকাৰণে আজি প্ৰায় 16গৰাকী আমি সংবাদ প্ৰহৰী হিচাপে আমি তেওঁলোকক সন্মান আৰু মৰম যাচিছোঁ। আজি খুব ভাল লাগিছে। এইটো কাৰণে ভাল লাগিছে, আমাৰ মাজত বিশেষকৈ লক্ষ্মীনন্দন ছাৰে তেখেতৰ সময় নাই, তাতে অকণমান সময় আমাৰ ওচৰত দিলেহি। আমি এটা ধুনীয়া সময় পাৰ কৰিছোঁ, আৰু ভৱিষ্যতৰ সময়ত আপোনালোকৰ সহায় সহযোগ আমাক লাগিব। মই বিশেষ নকওঁ, ইয়াত সকলো যিসকল আমাক সহায় সহযোগ কৰিলে, যিসকল আমাৰ সংবাদকৰ্মীয়ে আমাক ইয়াত উপস্থিত থাকি আমাক সময় দিলে, সকলোৱে মই আদৰ অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সংবাদ মাধ্যমত কাম কৰি আহি যি সকলোৰে মৰম, সকলোৰে আশীৰ্বাদ আৰু যথেষ্ট কষ্ট নিহিত হৈ আছে এই সাংবাদিকতা ক্ষেত্ৰখনত। কিমানটা কলম সলালো, আৰু এই হিচাপতে ৰূপক বছৰ
আমি কিছু মৰম যাচিবলৈ বিচাৰিছোঁ আৰু সেইসকল ব্যক্তিৰ ভিতৰত আমি প্ৰথমে মৰম যাচিব বিচাৰিছোঁ লাহোৰী ঘাটৰ সংবাদদাতা আফতাব হুছেইন ডাঙৰীয়া। তেখেতসকলে বাতৰি কাকতত প্ৰচাৰ কৰে আৰু অনুপমা ডেকাক আমি এই সম্বৰ্ধনা এই সন্মান ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সম্বৰ্ধনা পত্ৰখন আমি